NMS এক্সামৰ 2025 অৰ্থাৎ যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন আমি আলোচনা কৰি আছো MAT পেপাৰৰ। গতিকে আটাইখিনি এক্সপ্লেনেশ্যন কৰি তোমালোকক দি আছো। গতিকে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আমি পাৰ্টকে দি যাম আৰু প্লেলিষ্ট তোমালোকে ইউটিউবত পাই যাবা। আমি যোৱাকালি 20 নম্বৰলৈকে পঢ়ালো, তোমালোকে চাই ল'বা যিসকলে চোৱা নাই। আজি 21 নম্বৰৰ পৰা পঢ়িম, কাৰণ আমি এক্সপ্লেনেশ্যন কৰিম, মানে একদম কাৰণসমূহ ধুনীয়াকে পঢ়ি যাম। সেইকাৰণে ভিডিঅ'বিলাক দীঘলীয়া হ'ব পাৰে, তোমালোকে লাষ্টলৈকে ভিডিঅ' চাবা। আৰু ইয়াৰ বাবে তোমালোকে জানে কম্পিটিশ্যন বহুত হাৰ্ড হৈ গৈ আছে। ল'ৰা ছোৱালী বহুতে এপ্লাই কৰে এতিয়া। গতিকে চিট আছে 2411টা। গতিকে এই 2411টা ভিতৰত তোমাৰ নামটো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে এতিয়া যিটো গৰম বন্ধ, এতিয়াৰ পৰাই তোমালোকে চেষ্টা কৰা, কাৰণ স্কুল খোলাৰ লগে লগে তোমালোকৰ বিভিন্ন হেডিক আহি যাব। স্কুলৰ পঢ়িব লাগিব, এইফালে NMSৰ থাকিব। গতিকে তুমি যদি এইটো পৰীক্ষা ভালদৰে দিম বুলি ভাবিছা, তোমালোকে ভালদৰে পঢ়িব লোৱা, ঠিক আছে। গতিকে আমি ইতিমধ্যে ইবুক আমি প্ৰস্তুত কৰিছো আমাৰ কোৰ্চত, তোমালোকে জানাই আটাইখিনি পাই যাবা। আৰু আমাৰ কোৰ্চ ললে তোমালোকে এক্সট্ৰা আৰু কোনো কোৰ্চ লোৱাৰ প্ৰয়োজন নাই। যোৱাবাৰ আমাৰ ক্লাছৰ পৰা বহু ল'ৰা ছোৱালী, যোৱাবাৰ বুলি নহয় প্ৰত্যেক বছৰে পাছ কৰি আছে। আৰু যোৱাবাৰ যিগৰাকী টপ অসমৰ ভিতৰত আটাইতকৈ বেছি নম্বৰ পাইছে, সেইগৰাকী আমাৰ ক্লাছৰ পৰাই পাইছে। আৰু তেনেকুৱা বহু ল'ৰা ছোৱালী আছে আমাৰ পৰা পাইছে, শতাধিক ল'ৰা ছোৱালী আমাৰ পৰা ক্লাছৰ পৰা উত্তীৰ্ণ হৈছে। গতিকে সেইকাৰণে আমি বিশ্বাস দিব পাৰো তোমালোকে আমাৰ ক্লাছত জইন হলে এক্সট্ৰা একো কিনিব নালাগে। ইতিমধ্যে আমি ইবুক পাব্লিক কৰি দিছো, ইবুকখন তোমালোকে পাই যাবা যিসকল ক্লাছত জইন হোৱা। আৰু ক্লাছৰ মূল্য হৈছে মাত্ৰ 299 টকা। এই 299 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোকে একেবাৰে পৰীক্ষালৈকে পঢ়িব পাৰিবা, য'ত নোটছ পাতি সকলোখিনি আমাৰ পৰা পাই যাবা। নাম্বাৰটো হৈছে 9394628219। এই নাম্বাৰটো SMS কৰি তোমালোকে সোনকালে জইন হৈ লোৱা, ঠিক আছে। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে জইন হৈছে, কাৰণ গৰম বন্ধত তেওঁলোকে যিটো সময় পাইছে অলপ পঢ়িবৰ কাৰণে, দিনতো ইবুকখন চাব পাৰিব। ইবুকখনত প্ৰায় 640 পেজ আছে, য'ত ইবুকখনত 6 বছৰৰ কুৱেশ্যন পেপাৰ আছে। তোমালোকে যদি কিতাপো কিনি আনা, তোমালোকে 6 বছৰৰ কুৱেশ্যন নোপোৱা। কিতাপ কিনাৰ প্ৰয়োজন নাই, এনে মিছা মিছি বহুত টকা দি কিতাপ কিনাৰ প্ৰয়োজন নাই। 400-500 টকা এনেকুৱা ল'ব। আৰু তোমালোকে ক্লাছত জইন হলে 299 টকাতে আটাইখিনি পাবা, ক্লাছো পাবা, ইবুকো পাবা, সম্পূৰ্ণ বুজাই দিয়া হ'ব, লাইভ ক্লাছ বা নোৱাৰিলে সুধিব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয়, তোমালোকে যিসকলে ভাবি আছে যে মই পৰীক্ষাটো পাছ কৰিবই লাগিব, যোৱাবাৰ পাছ কৰিছে কোনোবাই, সেনেকুৱা তোমালোকৰ ওচৰত কোনোবাই পাছ কৰিছে, হয় নহয়? গতিকে তুমি যদি ভাবা যে মই পাছ কৰিবই লাগিব এইবাৰ, তোমালোকে সোনকালে জইন হৈ লোৱা। যে তোমালোকৰ এপ্লাই হ'ব এইটো মাহৰ লাষ্টৰ ফালে হ'ব, কিন্তু তোমালোকে ৰখি নাথাকিবা, এতিয়াই তোমালোকে জইন হৈ কেনে পঢ়ি থাকা, ঠিক আছে। তেতিয়াহে পাছ কৰিব পাৰে। বুদ্ধিমত্তা ষ্টুডেণ্টৰ সেইটোৱে মেইন কাম, ঠিক আছে। মনে মনে সকলো কাম কৰি থাকে। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো। 21 পৰা 25 কৈছে, আৰু আমাৰ ইবুকখন ইংলিছ আৰু আছামিছ মিডিয়াম দুইটাৰে বাবে সকলোৰে সুবিধা। নিম্নোক্ত প্ৰশ্নসমূহত দিয়া পদ তথ্যবোৰ অৰ্থপূৰ্ণ ক্ৰমত সজোৱা। ইয়াত কৈছে এৰেঞ্জ দ্য আইটেম ইন দ্য ফলোয়িং কুৱেশ্যন ইন এ মিনিংফুল অৰ্ডাৰ, যে অৰ্থপূৰ্ণভাৱে সজাব দিছে। ইয়াত কি দি আছে? প্ৰথমটো দি আছে কনজালচন, তাৰপিছত ইলনেছ, ডক্তৰ, ট্ৰিটমেণ্ট এণ্ড ৰিকভাৰী, যাক অসমীয়াত কি হ'ব? পৰামৰ্শ, বেমাৰ, চিকিৎসা, চিকিৎসক, চিকিৎসা আৰু আৰোগ্য। ইয়াৰে কোনটো উত্তৰ শুদ্ধ হ'ব? তোমালোকে নিশ্চয় গম পাইছা। ইয়াত চোৱা, প্ৰথমতে কি হ'ব? প্ৰথমতে তোমালোকে ইয়াত অৰ্ডাৰ মানে এফালৰ পৰা দিলে, প্ৰথমতে তোমালোকে কি হ'ব? প্ৰথমতে বেমাৰ হ'ব, ঠিক আছে। বেমাৰ হোৱাৰ লগে লগে কি কৰিব? বেমাৰ হোৱাৰ লগে লগে ডক্তৰৰ ওচৰলৈ যাব, ঠিক আছে। ডক্তৰে কি কৰিব? ট্ৰিটমেণ্ট কৰিব, ঠিক আছে। ট্ৰিটমেণ্ট কৰি কিছু পৰামৰ্শ দিব, আৰু পৰামৰ্শ দিয়াৰ পিছত কি হ'ব? ৰিকভাৰী বা আৰোগ্য হ'ব। মানে তোমালোকে প্ৰথম কি হ'ব? বেমাৰ হ'ব 1 নম্বৰ, এইটো 2 নম্বৰটো প্ৰথম হ'ব। তাৰপিছত ডক্তৰৰ ওচৰত যাব 2 নম্বৰ, ডাক্তৰে কি কৰিব? ট্ৰিটমেণ্ট কৰিব 3 নম্বৰ। তাৰপিছত কি হ'ব? পৰামৰ্শ দিব 4 নম্বৰ, তাৰপিছত পৰামৰ্শ দিব যে এইখিনি নাখাবা, এইখিনি ঔষধ খাবা, হয় নহয়? তাৰপিছত 5 নম্বৰ কি হ'ব? ৰিকভাৰী কৰিব। অৰ্থাৎ প্ৰথম তোমালোকৰ 2টো ভাজ হ'ব, 2টো 1 নম্বৰ লিখিবা, 2টো প্ৰথম লিখিবা, ঠিক আছে। তাৰপিছত 3টো 2 3, তাৰপিছত 4, তাৰপিছত প্ৰথম তোমালোকে 2 নম্বৰটো লিখিবা, তাৰপিছত 3 নম্বৰটো লিখিবা, তাৰপিছত 4 নম্বৰটো লিখিবা। প্ৰথম 2টো চোৱা, 2 3
4 1 আৰু 5 1 আৰু 5 হ'ব গতিকে ইয়াৰ এনসাৰ কোনটো হ'ব 2 3 4 1 আৰু 5 গতিকে তোমালোকে দেখা পাইছা বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে বি যেটো আমাৰ বি আছে বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 3 তাৰ পিছত 4 1 5 তাৰ পিছত নেক্সট প্ৰশ্নটো আহা কি দি আছে পানিশমেন্ট বা শাস্তি প্ৰিজন বা কাৰাগাৰ এৰেষ্ট বা গ্ৰেপ্তাৰ ক্ৰাইম অপৰাধ তাৰপিছত জাজমেন্ট বা ৰায় ইয়াত প্ৰথম কি হ'ব প্ৰথম এৰেষ্ট হ'ব ঠিক আছে প্ৰথম গ্ৰেপ্তাৰ কৰিব ঠিক আছে প্ৰথম গ্ৰেপ্তাৰ 3 নম্বৰটো প্ৰথম লিখিবা 3টো প্ৰথম ক'ত আছে প্ৰথমটো 3 হ'ব ইয়াত ৰ'ব দে 1 মিনিট ৰ'বচোন প্ৰথম গ্ৰেপ্তাৰ তাৰপিছত প্ৰথম অপৰাধ চৰিতে অপৰাধ কৰিব প্ৰথম অপৰাধ হ'ব কাৰণ অপৰাধ কৰাৰ পিছতহে গ্ৰেপ্তাৰ কৰিব গতিকে প্ৰথম 5টো হ'ব ইয়াত কোনটো দেখা পাইছা প্ৰথম 5 কোনটো এইটো তোমালোকে ইয়াতে গম পাইছা বাকী কেইটা নাচালেও কথা নাই তোমালোকে দেখা পাইছা প্ৰথম 5টো হ'ব অপৰাধ হ'ব প্ৰথম গতিকে অপৰাধ কৰাৰ পিছত এটো হ'ব শুদ্ধ উত্তৰ অপৰাধৰ পিছত কি হ'ব অপৰাধৰ পিছত কি কৰিব গ্ৰেপ্তাৰ কৰিব ঠিক আছে গ্ৰেপ্তাৰৰ পিছত শাস্তি দিব শাস্তিৰ পিছত কাৰাগাৰলৈ নিব ৰ'বচোন 1 মিনিট দেই মই কওঁতে ঠিকে কৈছো কিন্তু ইয়াত 5 নম্বৰটো উলিয়াই গৈছিল 4 নম্বৰ দেই কওঁতে ঠিকে কৈছিলো বাৰু ইয়াত চোৱাচোন ইয়াত এইটো 4 নম্বৰ এটা এইটো মই 5 নম্বৰ উলিয়াইছো গতিকে প্ৰথম কি হ'ব 4 নম্বৰটো হ'ব ইয়াত 4 দুটা আছে গতিকে আমি এইটো আছে গতিকে এই দুটা নহয় কাৰণ প্ৰথমটো 4 হ'ব ঠিক আছে এই দুটা ভিতৰত কোনটো হ'ব প্ৰথম আমি অপৰাধ কৰিব ঠিক আছে অপৰাধৰ পিছত কি কৰিব এৰেষ্ট কৰিব এৰেষ্ট মানে অপৰাধ কৰাৰ পিছত এইটো কেই নম্বৰ প্ৰথম এইটো 1 নম্বৰ লিখিবা 4টো তাৰ পিছত 2 নম্বৰ লিখিবা গতিকে 1 2 গতিকে একটোত কি লিখিবা প্ৰথম কি লিখিবা 4 লিখিবা তাৰ পিছত কি 3 লিখিবা কাৰণ অপৰাধ কৰাৰ পিছত কি কৰিব গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পিছত কি কৰিব গ্ৰেপ্তাৰ কৰাৰ পিছত ৰায় দিব ঠিক আছে ৰায় দিব ৰায় দিয়াৰ পিছত ক'ত কাৰাগাৰলৈকে নিব আৰু কাৰাগাৰত কি কৰিব ৰায় দিয়াৰ পিছত কি কৰিব ৰায় দিয়াৰ পিছত শাস্তি দিব শাস্তিৰ পিছত কাৰাগাৰলৈকে প্ৰক্ষেপ কৰিব গতিকে আমি যদি চাওঁ তেতিয়া প্ৰথম 4 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 1 তাৰপিছত 2 গতিকে তোমালোকে দেখা পাইছা ইয়াৰ এনসাৰ কোনটো হ'ব ইয়াৰ এনসাৰ হ'ব 4 নম্বৰটো শুদ্ধ টিচিটো শুদ্ধ হ'ব ঠিক আছে মানে ইয়াত খজাব লাগে প্ৰথম মই আকৌ এবাৰ কৈ দিছো যেহেতু প্ৰথমতে মই এইটো 4 কোৱাতে ঠিকে কৈছো মই 5 বুলি হেৰি কৰি ভাবিছিলো গতিকে ঠিকে আছে চোৱা প্ৰথম কি কৰিব অপৰাধ হ'ব অপৰাধৰ পিছত কি কৰিব গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰৰ পিছত কি কৰিব ৰায় দিব ৰায় দিয়াৰ পিছত কি কৰিব শাস্তি দিব শাস্তি দিয়াৰ পিছত কি কৰিলে কাৰাগাৰলৈকে নিব গতিকে প্ৰথম 4 3 5 1 আৰু 2 ঠিক আছে নিশ্চয় বুজি পাইছা আমি ক্লাছত বাৰু এইবিলাক ধুনীয়াকৈ বুজাই দিম চিন্তা কৰিব নালাগে আমি যদি অনলাইন ক্লাছ কৰিম চিন্তাই কৰিব নালাগে ইউটিউবতো কিছু পাই থাকিবা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা অধ্যয়ন ষ্টাডি অধ্যয়ন জব বা চাকৰি এক্সামিনেশ্যন বা পৰীক্ষা আৰ্ন উপাৰ্জন আবেদন কৰা এপ্লাই গতিকে এইটো কোনটো হ'ব নিশ্চয় তোমালোকে গম পাইছা প্ৰথম কি কৰিব প্ৰথম অধ্যয়ন কৰিব লাগিব ঠিক আছে প্ৰথম আমি কি কৰিব লাগিব প্ৰথম আমি অধ্যয়ন কৰিব লাগিব ষ্টাডি কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব তাৰ পিছত আমি পৰীক্ষা দিব লাগিব ঠিক আছে প্ৰথম অধ্যয়ন কৰিব লাগিব ঠিক আছে প্ৰথম অধ্যয়ন কৰি আমি কি কৰিব লাগিব পৰীক্ষা দিব লাগিব মানে পৰীক্ষা পঢ়িব লাগিব আৰু সেইটো হৈছে পৰীক্ষা দিব লাগিব পৰীক্ষা দিয়াৰ পিছত আমি যেতিয়া পাছ কৰো তেতিয়াহ'লে আমি তাৰ পিছত আমি এপ্লাই কৰিম তাৰপিছত হ'ব কি এপ্লাই কৰিম ঠিক আছে তুমি মেট্ৰিক পাছ নকৰাকৈ হাই ছেকেণ্ডেৰী পাছ কৰাকৈ এপ্লাই কৰিব পাৰিম গতিকে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত তুমি চাকৰি পাবা ঠিক আছে চাকৰি পাবা 2 নম্বৰ হ'ব আৰু চাকৰি পোৱাৰ পিছত তুমি উপাৰ্জন কৰিব পাৰিবা আৰ্ন কৰিব পাৰিবা গতিকে কোনটো হ'ব প্ৰথম তোমালোকে চোৱা প্ৰথম আমি কি কৰিম প্ৰথম আমি পঢ়িম গতিকে 1টো প্ৰথম হ'ব গতিকে 1 ক'ত আছে গোটেইকেইটাতে 1 আছে গতিকে ইয়াৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গোটেইকেইটাতে যদি 1 আছে গতিকে ইয়াৰ 1টো আমি চোৱা গোটেইকেইটাতে আছে গতিকে 1টো আমি মিলাব নোৱাৰিম 2 নম্বৰটো কি আছে পঢ়াৰ পিছত আমি কি কৰিব লাগিব পৰীক্ষা দিব লাগিব এক্সামিনেশ্যন ঠিক আছে গতিকে 3 নম্বৰ 3টো আছে গতিকে চোৱা এইটো নহয় এই তিনিটাৰ ভিতৰত হ'ব কাৰণ 3টো 2 নম্বৰ 3টো এইকেইটাত আছে তাৰপিছত কি কৰিব লাগিব এপ্লাই কৰিব লাগিব 5টো হ'ব এপ্লাই কৰিম কোনটো হ'ব এইটো 5 আছে গতিকে 5 হ'ব তাৰপিছত কি হ'ব এপ্লাই কৰাৰ পিছত আমি জব পাম চাকৰি পাম তাৰপিছত 2টো হ'ব তাৰপিছত কি হ'ব উপাৰ্জন হ'ব 4টো হ'ব এই 4
উপাদান হ'ব, গতিকে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে কি পালা? গতিকে তোমালোকে 23 নম্বৰৰ ডিটো পাবা শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট হ'ল 24 নম্বৰ প্ৰশ্নটো। প্ৰভাৰ্টি যিটো আমি দৰিদ্ৰতা, পপুলেশ্যন যিটো জনসংখ্যা, ডেথ মৃত্যু, আনএমপ্লয়মেণ্ট, ঠিক আছে, আনএমপ্লয়মেণ্ট বা নিবনুৱা বা ডিজিজ বা বেমাৰ। গতিকে কি হ'ব প্ৰথম ইয়াত? প্ৰথম কি হ'ব? প্ৰথম আমাৰ ইয়াত কি হ'ব? জনসংখ্যা। জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত কি হয়? জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি হয়। ঠিক আছে, মই তোমালোক কৈ দিছো চাবা। প্ৰথম আমি গম পালো জনসংখ্যা বৃদ্ধি যেতিয়া হ'ব, জনসংখ্যা যেতিয়া বৃদ্ধি হ'ব, জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত চোৱা পপুলেশ্যন হোৱাৰ ফলত, জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত নিবনুৱা সমস্যা বাঢ়িব। গতিকে তোমালোকে এইটো 2 নম্বৰটো প্ৰথম লিখিবা, ফাৰ্ষ্ট লিখিবা। তাৰপিছত নিবনুৱা বাঢ়িব, এইটো ছেকেণ্ড লিখিবা, 2 নম্বৰ লিখিবা। গতিকে একটো ক'ত আছে? জনসংখ্যা বৃদ্ধি। তাৰপিছত কি হ'ব? গতিকে একটো ক'ত আছে? প্ৰথম জনসংখ্যা বৃদ্ধি হ'ব, 2টো প্ৰথম লিখিবা। মই হেৰিটো কৈ দিম বাৰু। প্ৰথম জনসংখ্যা 2টো ক'ত আছে? ফাৰ্ষ্ট। গতিকে চোৱা এই দুটাত নাই, গতিকে 2টো ইয়াত ফাৰ্ষ্ট, এই দুটাত আছে, গতিকে এই দুটাৰ ভিতৰতে কোনবাটো এনচাৰ হ'ব। তাৰপিছত হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত নিবনুৱা হ'ব, 4টো ক'ত আছে? 2টাতে আছে, 4 হ'ব। প্ৰথম তোমালোকে জনসংখ্যা বৃদ্ধি, তাৰপিছত নিবনুৱা, তাৰপিছত নিবনুৱা হোৱাৰ ফলত কি হ'ব? দৰিদ্ৰতা হ'ব। ঠিক আছে, মানুহ খাব নোপোৱা হ'ব যেতিয়া নিবনুৱা সংখ্যা বাঢ়িব। নহয়, মানুহ বেছি হলেতো নিবনুৱা বাঢ়িব, কাম বন নাপাব, আৰু কাম বন নাপালে মানুহ দৰিদ্ৰতা হ'ব, ভিখাৰী হ'ব। দৰিদ্ৰ মানে ভিখাৰী বুলি কথা নাই, মানে খাব নাপায় আৰু দৰিদ্ৰতা হ'ব। আৰু দৰিদ্ৰতা হোৱাৰ ফলত কি হ'ব? মানুহৰ বেমাৰ হ'ব। গতিকে তোমালোকে গম পাইছা বেমাৰ হ'ব, আৰু বেমাৰৰ পিছত কি হ'ব? মানুহৰ মৃত্যু হ'ব। গতিকে প্ৰথম তোমালোকৰ 2 লিখিবা ফাৰ্ষ্ট, তাৰপিছত 4, তাৰপিছত 1, 2, 4, 1, 5, 3, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ 24 নম্বৰ। আৰু এইবিলাক আমাৰ ই বুকখনত এইবিলাক সকলোখিনি দিয়া আছে দেই। ই বুকখনত ধুনীয়াকে চাই ল'বা। আৰু তোমালোকে পৰাপক্ষত এতিয়াই লৈ ল'বা, গৰম বন্ধৰ সময়ত তোমালোকে ল'লে বহুখিনি সুবিধা হ'ব। তোমালোকে মোক ক'ব লাগিব গৰম বন্ধৰ পিছত, কাৰণ গৰম বন্ধৰ পিছত তোমালোকে স্কুলৰে হোমৱৰ্ক কৰিবা নে হেৰিয়া কৰিবা, সময় কিন্তু নোপোৱা দেই। সেইকাৰণে তোমালোকে এই গৰম বন্ধৰ সময়তে তোমালোকে যদি ই বুকখন পঢ়া, ভালেখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু ই বুকখন সকলোখিনি আছে, MAT পেপাৰ এক্সপ্লেনেশ্যন কৰা আছে, কাৰণ দিয়া আছে, সকলোখিনি আছে। তোমালোকে বেছি পইচা নহয়, 299, কাৰণ এতিয়া তোমালোকে জইন হলেও 299, তোমালোকে যদি এমাহ আগত জইন হলেও 299, কিন্তু এতিয়া জইন হলে তোমালোকে আটাইখিনি সুবিধা পাবা। ক্লাছবিলাক আমি অতি সোনকালে কৰিম, তোমালোকে সোনকালে জইন হৈ লোৱা। ঠিক আছে, তোমালোকৰ সুবিধা হ'ব মেইনলি। মই সেইকাৰণে কষ্ট কৰি ভালে কেইদিন লগাই হলেও ই বুকখন মই সোনকালে প্ৰস্তুত কৰিছো। যোৱাবাৰো প্ৰস্তুত কৰিছো, তাতকৈ আৰু অলপ ভালদৰে কৰিছো, যাতে ল'ৰা ছোৱালী ই বুকখন চাই ধুনীয়াখিনি উপকৃত হ'ব পাৰে। আৰু সকলোখিনি কোৰ্চ কৰিমে, কোৰ্চৰ লগতে ই বুকখন চালে তোমালোকে আৰু এক্সট্ৰা একো কিনিব নালাগে, নিকিনিবাই। ঠিক আছে, কিনিলে তোমালোকৰ অসুবিধাই হ'ব। আমাৰ তাত ক্লাছ কৰিলে আৰু যথেষ্ট, ইয়াত আৰু একো কৰিব নালাগে, ধুনীয়াকে পাছ হৈ যাবা। কাৰণ আমি শ ল'ৰা ছোৱালীক পাছ কৰাই দিব পাৰিছো, এইটো আমাৰ বিশ্বাস আছে। আৰু লগতে প্ৰযুক্তিবিদ্যা যিটো বেছি হৈ গৈছে, আমি ভালদৰে কৰিব পাৰিছো এতিয়া, চিন্তা কৰিব নালাগে। ঠিক আছে, 25 নম্বৰ প্ৰশ্নলৈ আহা। মাদাৰ মা, চাইল্ড শিশু, মিল্ক গাখীৰ, ফ্ৰাই কন্দা, স্মাইল হাঁহি। ইয়াত কি হ'ব? যে মাক, শিশু, গাখীৰ, কন্দা আৰু হাঁহি। গতিকে তোমালোকে প্ৰথম কোনটো হ'ব? প্ৰথম শিশু এটাই, এইটো ফাৰ্ষ্ট লিখিবা। শিশুৱে যেতিয়া কান্দিব, ছেকেণ্ড লিখিবা। শিশুৱে যেতিয়া কান্দিব, তেতিয়া মাকে কি কৰিব? গাখীৰ খুৱাব। তাৰপিছত মাকলৈকে আহা, মাকে কি কৰিব? মাকে গাখীৰ খুৱাব। আৰু গাখীৰ খুৱালে শিশুৱে কি কৰিব? হাঁহিব, স্মাইল কৰিব। গতিকে নিশ্চয় গম পালা প্ৰথম কোনটো হ'ব? প্ৰথম ইয়াত শিশু হ'ব, 2 নম্বৰটো ফাজ হ'ব। গতিকে তোমালোকে ইয়াতো দি আছে, ইয়াতো দি আছে, 2 নম্বৰটো ফাজ হ'ব। তাৰপিছত কি হ'ব? কান্দিব। শিশু এটাই কি কৰিব? কান্দিব। গতিকে 4টো হ'ব। তাৰপিছত ইয়াতো 4 আছে, ইয়াতো 4 আছে, এই দুটা নহয়ে, গম পালে তোমালোকে। কান্দিব, কান্দাৰ পিছত মাকে ল'ব, সন্তানক মাকে ল'ব। গতিকে মাকটো ইয়াত, মাকে কোনটো 1 নম্বৰ আছে, 1টো হ'ব ইয়াত শুদ্ধ, এইটো নহয় তেতিয়া, এইটোৱে হ'ব। চৰি 1 নম্বৰটো এইটো নহয়, এইটো হ'ব 1টো, এইটোৱে শুদ্ধ হ'ব। তথাপি মই কৈ দিছো, মাকে ল'ব। মাকে লোৱাৰ পিছত কি হ'ব? ল'ৰা ছোৱালী বা শিশুটোৱে গাখীৰ খাব, আৰু গাখীৰ খালে কি কৰিব? গাখীৰ খাই শিশুটোৱে হাঁহিব। গতিকে লাষ্টত কি হ'ব? 5টো হ'ব।
গতিকে ইয়াত এইটো বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নিশ্চয় বুজি পাইছা তোমালোকে? যদি বুজিও পোৱা নাই চিন্তা কৰিব নালাগে, মই ধুনীয়াকে এক্সপ্লেনেশ্যন কৰি আমাৰ ক্লাছত ধুনীয়াকে বুজাই দিম, চিন্তাই কৰিব নালাগে। নেক্সট আহিল 26 নম্বৰ প্ৰশ্নটো। 26 নম্বৰ প্ৰশ্নটো কি আছে, ইয়াত তলৰ বিসদৃশ শব্দটো বাছি উলিয়াব দিছে। ইয়াত এটা বিসদৃশ আছে, এই বিসদৃশটো কি হ'ব আমাক বাছি উলিয়াব দিছে। কোনটো 26 নম্বৰ প্ৰশ্নটো। ইয়াত চোৱা বি দিয়া আছে, এইচ দিয়া আছে, এল দিয়া আছে, অ দিয়া আছে। আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত দেখা পাইছো বি এইচ আৰু এল, যদি বি এইচ আৰু এল টো ইয়াত কি হ'ব ষ্ট্ৰেট লাইন আছে। চোৱা বি টো বুলি কওঁতে এনেকুৱা, এইটো ষ্ট্ৰেট লাইন, এইচ টো বুলি এইটো ষ্ট্ৰেট লাইন, এল টো ষ্ট্ৰেট লাইন। ইয়াত কোনো ধৰণৰ বেলেগ ফৰ্মুলা ইয়াত এপ্লাই নহয়। ইয়াত মানে বস্তুটো চাব লাগে কি হয় সেইটো লিখিব লাগে। তোমাৰ মাইণ্ডত যি ধাৰণা আহে তেনেকুৱা এনচাৰটো হৈ যাব। আৰু অ টো আছে এনেকুৱা কাৰ্ভ, ঠিক আছে, মানে বৃত্তৰ নিচিনা আছে। বাকী এইকেইটাৰ লগত এইকেইটা ষ্ট্ৰেট লাইন আছে, এইটো বেকাকে আছে। গতিকে ইয়াত যদি চাওঁ তেতিয়াহ'লে বাকী চবৰে এডাল ষ্ট্ৰেট লাইন আছে, কিন্তু অ টোত নাই। গতিকে ইয়াত বেলেগ একো চাব দৰকাৰ নাই, ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ডি টোৱে হ'ব শুদ্ধ উত্তৰ। 27 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত 27 নম্বৰ কি দিয়া আছে, ভি দিয়া আছে, এনেকুৱা দিয়া আছে, ইয়াত এনেকুৱাকে দিয়া আছে, ইয়াত এনেকুৱা দিয়া আছে, আৰু ইয়াত এনেকুৱা দিয়া আছে। তোমালোকে দেখা পায়ে গম পাইছা, বাকী কেইটা এনেকুৱা আছে, দুটা এনেকুৱাকে আছে, এইকেইটা এনেকুৱাকে আছে, কিন্তু এইটো এনেকৈ ওলোটাকে আছে। গতিকে দেখা পায়ে গম পাইছা তোমালোকে চি টো শুদ্ধ হ'ব, কাৰণ বাকী কেইটা ধুনীয়াকে আছে মানে হেৰি কৰি, কিন্তু চি টো ওলোটাকে আছে। গতিকে চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 28 নম্বৰ প্ৰশ্নলৈকে আহো নেকি? 28 নম্বৰ প্ৰশ্নটো যিটো আছে, ইয়াত কি দিছে, ইয়াত এটা চিত্ৰ দিছে, এইটো এটা চিত্ৰ, এইটো এটা চিত্ৰ, আৰু এইটো এটা চিত্ৰ দিছে। এই চিত্ৰটোত আমি চাব লাগিব কোনটো ইয়াৰ শুদ্ধ হ'ব। ইয়াত তোমালোকে চোৱাচোন, ইয়াত বাকী কেইটা তোমালোকে দেখা পাইছা, ইয়াত এটোৱে হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এটো কি শুদ্ধ উত্তৰ হ'ব, 28 মানে ডি টো হ'ব লাগে। ৰ'বাচোন এক মিনিট, ইয়াত এটা বস্তু তোমালোকে চাব পাৰা, এই বৃত্তটোক মাজতে ভাগ কৰিছে, মাজেৰে ভাগ কৰিছে। এই চিত্ৰটোকো তোমালোকে দেখা পাইছা মাজেৰে ভাগ কৰিছে, সমান সমানে ভাগ কৰিছে। এইটো তোমালোকে যিটো আয়ত দেখা পাইছে, এইটো সমান সমানে ভাগ কৰিছে। কিন্তু দেখা পাইছে নে এইটো সমান ভাগ কৰিছে নে, এনেকৈ দিলে সমান হ'ল, কিন্তু এইটো সমানে ভাগ কৰা নাই। গতিকে আমি ইয়াত লক্ষ্য কৰিলো, ইয়াত ডি টোৱে হ'ব শুদ্ধ উত্তৰ। কিয় জানে, বাকী কেইটা সমানে ভাগ কৰিছে, এয়া সমানে ভাগ কৰিছে, কিন্তু এইটোক সমানে ভাগ কৰা নাই। যদি এইটো সমানে ভাগ কৰা নাই, ডি টোৱে হ'ব শুদ্ধ উত্তৰ। ইয়াতো বেলেগ এপ্লাই নাই যে বিসদৃশটো বাছি উলিয়াব দিছে। গতিকে 28 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিটো ডি টো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আমি 29 নম্বৰলৈকে আহো। ঠিক আছে, 29 নম্বৰলৈ আহা। তাৰপিছত আমি যি চাওঁ 29 নম্বৰ প্ৰশ্নলৈ আহা। 29 নম্বৰ প্ৰশ্নত কি আছে, ইয়াত এটা অসদৃশ আছে বা নিমিলা আছে, সেই নিমিলাটো আমি কৰি চাব লাগিব। ঠিক আছে, ইয়াত তোমালোকে দেখা পাইছা, ইয়াত আমি যদি চাওঁ তেতিয়াহ'লে ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ। কিয় কৈছো, বাকী গোটাই কেইটাতে এই যিটো ফুট আছে বা পইণ্ট আছে, এই পইণ্টটো দুটা বৃত্তৰ ভিতৰত আছে। চোৱা, দুটা বৃত্তৰ ভিতৰত আছে, এনেকুৱাকে আছে। চোৱা, ইয়াতো দুটা আছে, ইয়াতো দুটাৰ ভিতৰত আছে, ইয়াতো দুটাৰ ভিতৰত আছে। চোৱা, কিন্তু আমি দেখা পাইছো এইটো আমাৰ কিন্তু তিনিটাৰ ভিতৰত আছে। তিনিটা মানে এনেকুৱা, এইটো এটা, এইটো এটা, আৰু এইটো এটা, এনেকুৱাকে তিনিটাৰ ভিতৰত আছে। গতিকে সেইকাৰণে বিসদৃশটো কোনটো হ'ব, এটো হ'ব শুদ্ধ উত্তৰ। 30 নম্বৰ প্ৰশ্নলৈ আহা। গতিকে 30 নম্বৰ ইয়াত কি আছে, ইয়াত কোনটো অমিল সুধিছে, অমিল যদি চাওঁ তেতিয়াহ'লে ইয়াতো চিত্ৰটো কিবা অমিল আছে। গতিকে আমি এনেকৈ যদি চাওঁ, এইটো যে চাৰ্কল, এইটো এটা লাইনত আছে, এইটো 2 নম্বৰ লাইন আছে, এইটো 3 নম্বৰ লাইন আছে, তাত ষ্ট্ৰাকচাৰত আছে। গতিকে চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ই কোনো ষ্ট্ৰাকচাৰ মিলা নাই। তাৰপিছত আহিল ডাইৰেকশ্যন। ইয়াত কৈছে বা নিৰ্দেশনা, তলৰ প্ৰশ্ন চিত্ৰৰ 1, 2, 3, 4 আৰু 5 চিহ্নিত কৰা উত্তৰ চিত্ৰত এ, বি, চি আৰু ডিৰ কোনটো প্ৰশ্ন চিত্ৰ শ্ৰেণীৰ সৈতে মিলিব। তোমালোকে ইংলিছত চোৱা, ইচ অফ দ্য ফলোইং কুৱেশ্যন কনচিষ্ট অফ 5 ফিগাৰ মাৰ্কড 1, 2, 3, 4, 5 অল প্ৰব্লেম ফিগাৰ্ছ। ঠিক আছে, ইয়াত চোৱা তোমালোকে কি কি দিয়া আছে। 31 নম্বৰ প্ৰশ্নটো চাই লোৱা। প্ৰশ্ন চিত্ৰ আৰু উত্তৰ চিত্ৰ দিয়া আছে। ইয়াত 1, 2, 3, 4, 1,
1 2 3 4 দিয়া আছে এটোত প্ৰশ্ন চিত্ৰৰ উত্তৰ চিত্ৰ কোনটো হ'ব সুধিছে ইয়াত এ টো হ'ব বি টো হ'ব সি টো হ'ব নে ডি টো হ'ব ইয়াত প্ৰশ্নটো ক'ত আছিল 1 2 3 4 5 দিয়া আছে হয়নে দিয়াত চোৱাচোন তোমালোকে আছাটো দেখল 31 নম্বৰ বা 35 নম্বৰলৈকে এইখিনি এক্সপ্লেনেশ্যন তোমালোক কৰি দিব লাগিব ক্লাছত কৰি দিম এটা টপিক লৈ আহিম তথাপিতো মই তোমালোক কিছু বুজাব চেষ্টা কৰিম চাবা 31 নম্বৰটো কি দিয়া আছে প্ৰশ্ন চিত্ৰ আৰু উত্তৰ চিত্ৰ এটো প্ৰশ্ন চিত্ৰ আৰু ইয়াৰ ভিতৰত এ বি সি কোনটো হ'ব উত্তৰ চিত্ৰ মানে 5 নম্বৰ তোমালোকে 5 নম্বৰৰ পিছত কোনটো হ'ব ইয়াত মানে হেৰি সুধিছে 5 নম্বৰৰ পিছত ইয়াত এ হ'ব নে বি হ'ব নে সি হ'ব নে ডি হ'ব সেই চিত্ৰটো সুধিছে ঠিক আছে 31 নম্বৰটো চাবা প্ৰথম কৈছে প্ৰশ্ন চিত্ৰ আৰু উত্তৰ চিত্ৰ দিয়া আছে ধুনিয়াকে ইয়াত তোমালোকে কি সিস্টেমত কৈছে চোৱা এটো এফালে আছে সমান চিনটো এফালৰ পৰা এছৰ ঠাইলৈকে আহিছে ঠিক আছে আকৌ নতুনকৈ এটা এছৰ স্থানলৈকে আহিছে আৰু ইয়াত সি আছে ন ইয়াত দ্বিতীয় লাইন কি চাবা এইটো ইয়াত আহিছে মানে দ্বিতীয় লাইন আহিছে এছ টো ক'ত গৈছে ওপৰত গৈছে আৰু তোমালোকে এই সি টো গুছি কেনে ইয়াত নতুনকৈ এটা সংখ্যা হৈছে মানে এটা গুছি যাব ঠিক আছে তেনেদৰে ইয়াতো দেখা পাইছে তোমালোকে এইটো আকৌ কি কৰিলে এই যিটো সমান চিনটো এবাৰ ক'ত গ'ল ওপৰৰ ফালে গ'ল চোৱা ঠিক আছে মই লাইভ ক্লাছত এইবিলাক বুজাই দিম বাৰু তথাপিতো এবাৰ মই মনত পেলাই দিছো তোমালোকক তাৰপিছত কি হ'ব এই যিটো এইটো আছে এইটো এফালে আহিব এই দেখা পাইছে এফালে আহিল আৰু নতুনকৈ যিটো এছ টো কি হ'ব এছ টোৰ ঠাইত আকৌ নতুনকৈ লেটাৰ এটা আহিল ও আহিল ঠিক আছে এটা নতুনকৈ আহি থাকিব ঠিক আছে এবাৰ তোমালোকে দেখা পাইছা কি হৈছে এইটো ইয়াত আছিল নহয় ইয়াৰ পৰা ইয়ালৈকে আহিল মানে যিটো কাৰ চিনডাল ইয়ালৈকে আহিল ঠিক আছে আৰু ওটো ইয়াত আছে ইয়াৰ পৰা ইয়ালৈকে আহিল চোৱা ইয়া ওটো ইয়াত আছিল নহয় ইয়াৰ পৰা ইয়ালৈকে আহিল আৰু নতুনকৈ এটা হেৰি আহিল কি আছিল স্কোৱাৰটো নতুনকৈ আহিল আকৌ তোমালোকে ইয়াত দেখা পাইছা ওটো ইয়াত আছে ইয়ালৈকে আহিল আৰু এইটো স্কোৱাৰটো ইয়াৰ পৰা ইয়ালৈকে আহিল আৰু নতুনকৈ শব্দ এটা আহিল নতুনকৈ এইটো আহিল ঠিক আছে তাৰপিছত কি হ'ব তাৰপিছত তোমালোকে দেখা পাইছা যিটো এই উত্তৰ চিত্ৰ লাগিব যেটো তাৰপিছত তোমালোকে এই যিটো আছে এই মই মুছি দিছো আৰু এইখিনি তাৰপিছত এইটো এই স্কোৱাৰটো ইয়ালৈকে আহিব ঠিক আছে স্কোৱাৰটো ইয়ালৈকে স্কোৱাৰ হ'ল ঠিক আছে আৰু স্কোৱাৰটো ইয়ালৈকে আহিব তাৰপিছত আৰু কি থাকিল বাকিখিনি আৰু নাচালে ইমান কথা নাই এইটো স্কোৱাৰটো ইয়ালৈকে আহিব আৰু এটা বস্তু চাবা ইয়াত লক্ষ্য কৰিবা আৰু এইটো যিটো আছে এইটো কোনফালে আহিব এইফালে আহিব ঠিক আছে এইটো মানে চেঞ্জ হৈ থাকিব আৰু নতুনকৈ কোন আহিব নতুনকৈ ত্ৰিভুজটো আহিব গতিকে এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি কোনোবা অসুবিধাও আছে তোমালোকে চিন্তা কৰিবা নাই মই ধুনীয়াকৈ কৰি দিম ঠিক আছে 32 নম্বৰ প্ৰশ্নলৈকে আহা ইয়াতো তোমালোকে কি দেখা পাইছা এই উত্তৰ চিত্ৰ প্ৰশ্ন চিত্ৰৰ উত্তৰ চিত্ৰ দিয়া আছে এইবিলাক নতুনকৈ এড কৰিছে যোৱা বছৰ সেইকাৰণে আমি আটাইখিনি পঢ়াই দিছিলো যোৱা বছৰ আমি পঢ়াই দিছিলো দেই এইবিলাক ধুনীয়াকৈ পঢ়াই দিছিলো তোমালোকে এইবাৰ পঢ়াই দিম ঠিক আছে প্ৰথম পাইছা কাৰণে অসুবিধা হ'ব পৰা আমি যদি লাইভত ইয়াৰ ওপৰতে আমি 1 ঘণ্টা 45 মিনিট ক্লাছ কৰিম ধুনীয়াকৈ বুজি পাবা ঠিক আছে এটা টপিকৰ ওপৰত যেতিয়া আমি পঢ়াম তাৰপিছত নেক্সট আছে ইয়াত কি আছে ইয়াত তোমালোকে লক্ষ্য কৰা ইয়াত কোনটো মিলিব ইয়াত ষ্টাৰটো আছে ইয়াত তাৰপিছত ষ্টাৰটো ক'ত আছে ইয়ালৈকে গৈছে ষ্টাৰটো ইয়ালৈকে গৈছে হয় না ষ্টাৰটো গ'ল তাৰপিছত কি থাকিল তাৰপিছত ইয়াত নতুনকৈ কি আছে ও আছে ইয়াত থাকিল নেক্সট গুচি গ'ল যদি আমি এনসাৰটো চাওঁ ইয়াৰে 32 নম্বৰ শুদ্ধ উত্তৰ ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইটো হ'ব ঠিক আছে এবাৰ চাবা নোৱাৰিলে বাৰু মই কৰি দিম চিন্তা কৰিব নালাগে 33 নম্বৰ প্ৰশ্নলৈ আহা ইয়াত দেখা পাইছা প্লাছ আছে ইয়াত সমান চিন আছে এবাৰ প্লাছটো এক ঘৰ ইয়ালৈকে আহিল আৰু যিটো সমান চিনটো এক ঘৰ গ'ল ইফালে আকৌ তোমালোকে চোৱা প্লাছটো ইয়াৰ পৰা ইয়ালৈকে গ'ল ইয়ালৈকে পালে আকৌ সমান চিনটো ইয়াত আছিল নহয় ইয়াৰ পৰা ইয়ালৈকে গ'ল ঠিক আছে আকৌ তোমালোকে চোৱা প্লাছটো ইয়াত আছিল নহয় ইয়াৰ পৰা কলৈকে গ'ল ইয়ালৈকে গ'ল আৰু সমান চিনটো মাজত আছিল এই মাজৰ পৰা কলৈকে গ'ল একদম সাইডলৈকে গ'ল এবাৰ কি হ'ল আকৌ সমান চিনটো ইয়ালৈকে আহিল চোৱা ইয়ালৈকে আহিল আৰু প্লাছটো ইয়াৰ পৰা যেটো সাইডত আছিল সাইডৰ পৰা মাজলৈকে গ'ল দেখা পাইছা তাৰপিছত কোনটো হ'ব প্লাছ চিনটো কোনফালে যাব প্লাছ চিনটো ইয়াত আছিল নহয় ইয়াৰ পৰা কলৈকে যাব ইয়ালৈকে যাব অৰ্থাৎ ইয়ালৈকে আহিব আৰু সমান চিনটো ক'ত আছে সমান চিনটো ইয়াত আছে ইয়াৰ পৰা ইয়ালৈকে যাব মাজলৈ যেটো কাষত আছে মাজলৈকে যাব গতি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এ মানে সৰি দেই কোন কৈছিল এটো হ'ব শুদ্ধ উত্তৰ ইয়াতহে আছিল এটো এই যেটো এ আছে এটো শুদ্ধ উত্তৰ হ'ব গতি এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে কোনটো হ'ব এটো এইটো মই কৈছো এইটো যে চিত্ৰত কিবা অসুবিধা আছে মই ধুনীয়াকৈ কৰি দিম বুলি কৈ আছো এইকেইটা অলপমান তোমালোক ক্ৰিটিকেল হয় গতিকে তোমালোক মই ধুনীয়াকৈ বুজাই দিলে ধুনীয়াকৈ বুজি পাই যাবা ঠিক আছে নেক্সট 34 নম্বৰ পেজটো চোৱা প্ৰশ্নটো
ইয়াত তোমালে এইটো পাইছা, তাৰপিছত ইয়াত এইটো আছে, আৰু এইটো এই যিটো পিকচাৰটো ইয়ালৈকে আহিছে, আৰু এইটো কি হৈছে 200 ইয়ালৈকে পিছুৱাই গৈছে। আকৌ এইটো তোমালোকে দেখা পাইছে ইয়ালৈকে আহোঁতে এইটো ইফালে গৈছে, আকৌ এইটো এনেকৈ আহিছে, তেতিয়াহ'লে ই কোনফালে গৈছে, ইয়ালৈকে গৈছে, মানে চেঞ্জ হৈছে। আৰু এইটো তাৰপিছত কোনফালে ইফালে আহিছে, এইটো মাজৰ ফালে গৈছে। তাৰপিছত কোনটো হ'ব, 34 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ, তেতিয়াহ'লে এইটো এনেকৈ গ'ল, এইটো এইফালে যাব, আৰু এইটো এনেকৈ থাকিব। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ, এ মানে 34 এটো। 35 নম্বৰ প্ৰশ্নলৈ আহা। 35 নম্বৰ প্ৰশ্ন কি আছে, ইয়াত তোমালোকক ধুনীয়াকে দিয়া আছে। কোনটো হ'ব, ইয়াত পইণ্টটো ইয়াত আছে, ইয়াৰ পৰা চৰি দেই, ইয়াত আছে পইণ্টটো, ইয়াত আছে, ইয়াৰ পৰা ইয়ালৈকে গৈছে, ঠিক আছে। তাৰপিছত সি ওলাই গৈছে, ঠিক আছে। আকৌ নতুনকে এড হৈছে, এইটো ইয়াত আছিল, চোৱা ইয়াত আছিল, ইয়াৰ পৰা ইয়ালৈকে আহিছে, ঠিক আছে। আকৌ এইটো ইয়াৰ পৰা ক'লৈকে ইয়ালৈকে গৈছে। গতিকে এনচাৰটো যদি চাওঁ, তেতিয়াহ'লে 35 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব, এইটো হ'ব, ঠিক আছে। মই বাৰু এইটো টপিকৰ ওপৰত এক্সপ্লেনেশ্যন কৰি দিম বাৰু। নেক্সট প্ৰশ্নটো আহা, 36 নম্বৰ প্ৰশ্নটো। ইয়াত গৈছে তলত দিয়া তলত উল্লেখ নকৰা কৈ কি হ'ব, মানে ইয়াত তোমালোকে এই পইণ্টটোত কি হ'ব সুধিছে। গতিকে ইয়াত ইমান টান নহয়, তোমালোকে চাবা, এইবিলাক প্ৰায় আহি থাকে। গতিকে চোৱা, এই 7ৰ পিছত 15 কেনেকৈ পেলা, 7 2 14 যোগ 1 কিমান হ'ব, 15। 15 পাইছা, 15 পৰা 31 কিমান পালো, 15 2 30, 30 লগত 1 যোগ কৰা কিমান পাবা, 31 পাবা। 31 2 কিমান হ'ব, 31 2 2 1 2, 3 2 6 62 লগত 1 যোগ কৰা কিমান পাবা, 63, ঠিক আছে। 63, 63 লগত তোমালোকে 2 পূৰণ কৰা, 63 পূৰণ 2 যোগ 3 2 6, 6 2 12 যোগ 1 কৰা কিমান পাবা, 127। আৰু নেক্সট কি থাকিল, 127ৰ লগত 2 পূৰণ কৰা যোগ 1 কৰা কিমান হ'ব, 7 2 14, 7 2 14 4, হাতে গেলে 1, তাৰপিছত 2 2 4 5, 2 1 2, লগত 1 এটা থাকিল, 255 হ'ব। এতিয়া এনচাৰ কোনটো আছে, এনচাৰ তোমাৰ দেখা পাইছে, দ্বিতীয় পূজাৰ শুদ্ধ উত্তৰ। এইবিলাকে ইমান টান নহয়। নেক্সটটো কি হ'ব, নেক্সট প্ৰশ্নটো চোৱা। ইয়াত কি দেখা পাইছা তোমালোকে, 1 আছে, 1ৰ পিছত ইয়াত প্ৰথম এইকেইটা চাম। ইয়াত চোৱা 2 আছে, 2 পিছত আমি 4 পাইছো, মানে কিমান হ'ব, 2 পূৰণ 2 4। 5 আছে, 5ৰ পিছত 25 পাইছো, মানে কিমান হ'ব, 5 পূৰণ 5 25। 8 8 64, এতিয়া 1 1 কিমান হ'ব, 1 1 1 হ'ব। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ গ'ল, বাকীখিনি আমি নেক্সট ক্লাছত কৰি দিম, ভিডিঅ'টো বহুত দীঘলীয়া হৈছে। চিন্তা কৰিব নালাগে, আটাইখিনি আমি বুজাই দিম, ঠিক আছে। আৰু লাইভ ক্লাছতো আটাইখিনি কৰিয়ে দিম, চিন্তাই কৰিব নালাগে, ধুনীয়াকৈ পৰীক্ষাত পাছ কৰিব পাৰিবা। জাষ্ট আমি দিয়াখিনি ফ'ল' কৰিবা, আমাৰ ই বুকখন ফ'ল' কৰিবা। আৰু ই বুকখন ইতিমধ্যে দিছো তোমালোকে, এই গৰম বন্ধত যদি পঢ়া, তেতিয়াহ'লে তোমালোকে বহুত উপকৃত হ'ব পাৰিবা। মই আকৌ কৈছো, সেইকাৰণে কষ্ট কৰি হ'লেও কম দিনত আমি দেহে কেহে লাগি ই বুকখন প্ৰস্তুত কৰিছো, যাতে তোমালোকে গৰম বন্ধত পঢ়িব পাৰা। আৰু ই বুকখনৰ দাম 99 টকা, আৰু ক্লাছত জইন হ'লে তোমালোকে 299 টকা পেমেন্ট কৰিলে আটাইখিনি পাই যাবা, ই বুকৰ লগতে সকলোখিনি বিনামূলীয়াকৈ পাই যাবা। নোটছ পাতি সকলোখিনি আমি দিয়াখিনি চালে হ'ল। নাম্বাৰটো মই আকৌ লিখি দিছো, 9394628219। আৰু এটা আমাৰ হোৱাটছএপ চেনেলো আছে, তোমালোকে সেই চেনেলটো জড়িত হ'ব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছএপ চেনেলত, ঠিক আছে। সেইটোতো তোমালোকে জইন হৈ থাকিব পাৰিবা, তাতো কিছুমান ইনফৰমেশ্যন পাই যাবা। ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলটো লিংক আছে, NMS 2026 বুলি, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই। ঠিক আছে, আজি হ'ব।